দেৰগাঁও চহৰস্থিত ভকতীয়া গাঁও কাঞ্চনজংঘা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘ তথা দেৰগাঁওবাসী ৰাইজৰ উদ্যোগত উদযাপন কৰা হয় প্ৰয়াত জুবিন গাৰ্গৰ 53তম জন্মদিৱস। হয়, পোনপ্ৰথমতে আমি সমগ্ৰ ভকতীয়া গাঁওবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব যে জুবিন গাৰ্গৰ 53তম জন্মদিন উদযাপনৰ বাবে যি আমি ওলাই আহিছিলোঁ, সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়ালে। সকলোৱে ইমান সুন্দৰভাৱে আমাৰ এই অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আমি পোনপ্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিম। আপোনালোক আহি সংবাদদাতাসকল উপস্থিত হৈছে, আপোনালোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল কিয়নো চাওক, আজি সকলোৱে মনত দুখ বেজাৰ যদিও আজি আমাৰ আনন্দৰ দিন, যিহেতু তেখেতৰ 53তম জন্মদিন। আমি এনেদৰে উদযাপন কৰিম বুলি ভবা নাছিলোঁ, কিয়নো তেখেত আমাৰ মাজত কায়িকভাৱে নাই আৰু ভকতীয়া গাঁৱৰ লগত তেখেত বহু দিনৰ আগৰ পৰাই জড়িত হৈ আছে। এগৰাকী যুৱতীৰ জটিল ৰোগৰ সময়ত তেখেতে অস্ত্ৰোপচাৰৰ বাবে কাষত থিয় দি সহায়ৰ হাত আগবঢ়াইছিলে আৰু তেখেতে অকল ভকতীয়া গাঁও বুলি নহয়, অসমৰ বিভিন্ন জেগাত বিভিন্ন প্ৰান্তত সকলো সময়তে তেখেতে ৰাইজক সহায় কৰি ভাল পায়, ৰাইজৰ লগত কাম কৰি ভাল পায়। তেনেকুৱা এজন ঈশ্বৰ পুত্ৰ আজি আমাৰ মাজত নাই। গতিকে আমি তেখেতৰ অনুপস্থিতিত তেখেত আমাৰ মাজত আছে বুলি ভাবি লৈ, উপস্থিত আছে বুলি ভাবি লৈ আমি এই অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ। বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী ৰাখিছোঁ। সন্ধিয়া তেখেতক স্মৰণ কৰি 10 কেজি ওজনৰ এটা কেক কটাৰ অনুষ্ঠান আমি ৰাখিছোঁ আৰু লগতে সমান্তৰালভাৱে যিহেতু মায়াবিনী গীত এতিয়া বৰ্তমান আমাৰ প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে, গতিকে সেই প্ৰাৰ্থনাস্বৰূপ মায়াবিনী গীতটো আমি ইয়াতে উপবিষ্ট সকলোৰে লগত মিলি একেলগে সকলোৱে আমি এই মায়াবিনী গীতটো পৰিৱেশন কৰিম বুলি আমি কাৰ্যসূচীত ৰাখিছোঁ। আৰু নিশাৰ ভাগত বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। জুবিন গাৰ্গৰ ওপৰত আধাৰত বিভিন্ন ধৰণৰ গীত নৃত্যৰ অনুষ্ঠান আমি ৰাখিছোঁ আৰু আটাইকেইটা অনুষ্ঠানতে সমগ্ৰ দেৰগাঁওবাসী ৰাইজৰ লগতে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এয়া 53 বছৰ নহয়, তেওঁৰ 100 বছৰ 150 বছৰলৈকে যাতে আমি আমাৰ নতুন প্ৰজন্ময়ো তেখেতক অনুসৰণ কৰি তেখেতৰ এই জন্মদিনেই হওক বা বিভিন্ন অনুষ্ঠানবোৰ এনেকৈ অনুষ্ঠিত কৰি লৈ যায়, তাৰে আমি কামনা কৰিছোঁ। হয়, লগতে আমি আশা ৰাখিছোঁ আমাৰ ভকতীয়া গাঁওবাসী ৰাইজে যাতে ইতিমধ্যে 2 মাহ হৈ গৈছে তেখেতৰ মৃত্যুৰ, তেখেতে সোনকালে ন্যায় পাওক তাৰ কামনা কৰিছোঁ। আমাৰ এই অনুষ্ঠানৰ যোগেদি আমি কামনা কৰিছোঁ যাতে জুবিন গাৰ্গে অতি সোনকালে তেখেতে ন্যায় পাওক, দোষীয়ে আমাৰ উচিত শাস্তি লাভ কৰক তাৰে কামনা কৰিছোঁ। আৰু তেখেতৰ ন্যায় পোৱাৰ লগে লগে আমি শান্তি হ'ম, আমি শান্তি পাম। যিহেতু আমি আজি যদিও আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, আমাৰ মনত দুখ আছে, অত্যন্ত দুখ আছে, বেজাৰ, সকলো আৱেগিক হৈ আছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই জুবিন গাৰ্গ ডাঙৰীয়াক উচিত ন্যায় প্ৰদান কৰাত চৰকাৰ ব্যৰ্থ নহয় যাতে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। উল্লেখযোগ্য যে দেৰগাঁৱৰ ভকতীয়া গাঁও কাঞ্চনজংঘা ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত সদৌ ভকতীয়া গাঁওবাসী ৰাইজৰ সহযোগত প্ৰয়াত জুবিন গাৰ্গৰ 53তম জন্মদিৱস উদযাপন কৰা হয় দিনজোৰা কাৰ্যসূচীৰে। হয়, যিহেতু 1449 খ্ৰীষ্টাব্দত শংকৰদেৱৰ জন্ম হ'ল, তাৰপিছত মাধৱদেৱ, সমান্তৰালভাৱে দুজনা গুৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ, তেখেতসকলৰ যুগৰ ইতিমধ্যে সমান্তৰালভাৱে চলি আহিছে। কিন্তু আমি গৌৰৱে কওঁ, আমি অসমবাসী এটা গৌৰৱে কওঁ, আমি জুবিন যুগৰ মানুহ, আমি জুবিন দা দেশৰ মানুহ। আমাৰ অসমখন বৰ্তমান সাংস্কৃতিকভাৱে চহকী কৰাত একমাত্ৰ হাত থকা এজনেই বাঘ আছিলে, এজনেই কিং আছিলে অসমৰ, এজন আছিলে আমাৰ জুবিন গাৰ্গ দা। গতিকে আজি যদিও জুবিন দা আমাৰ মাজত নাই, কিন্তু আমাৰ মাজৰ পৰা হেৰাই যাবলৈ কেতিয়াও দিয়া নহ'ব। জুবিন দাক সদায় আমি জীয়াই ৰাখিম, তেওঁৰ অপূৰ্ব সৃষ্টি আজি আমি জীয়াই ৰাখিম। তেওঁৰ যিখিনি সৃষ্টিৰ আজি সেয়া আমি নৱপ্ৰজন্মক তেওঁৰ আদৰ্শখিনি নৱপ্ৰজন্মক আমি দাঙি ধৰিম। আমি নৱপ্ৰজন্মক আমি উৎসাহ জনাম বা আমি কওঁগৈ যে আমি জুবিন যুগৰ মানুহ আছে, আমি জুবিন দেশৰ মানুহ। আৰু সকলোৱে একেমুখে কওঁ, জয় জুবিন দা, জয় অসম। ভকতীয়া গাঁও কাঞ্চনজংঘা ক্ৰীড়া আৰু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আমাৰ আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ 53তম জন্মদিন আয়োজন কৰা হৈছে। অৱশ্যে আমি বিগত 12-13 বছৰ ধৰি জন্মদিন উদযাপন কৰি আহিছোঁ, কিন্তু আমি এইটো কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ যে তেওঁ আমাৰ মাজত নাই। আমি আছে বুলিহে আমি ইয়াত জন্মদিন উদযাপন কৰিছোঁ। আৰু নাইকিয়া অনুভৱটো আমাৰ খুবেই হৈ আছে, কিন্তু আমি নাইকিয়া বুলি দেখুৱাই দিব বিচৰা নাই। সেইবাবে আমি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নাই ৰখা, আমি তেখেতক জীৱিত হিচাপে ৰাখিছোঁ। আমি জীৱিত আৰু আগলৈকো আমি এনেধৰণে অনুষ্ঠান কৰি যাম। আৰু ভাল লাগিছে সকলোৱে সহায় সহযোগিতা পায়, আৰু বিশেষকৈ আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠান ভাগিলৈ আহি পেলাই ইয়াত উপস্থিত হোৱাৰ বাবে। ধন্যবাদ। ইমান দিনৰ পৰা জুবিনক দেখা পালোঁ। তেওঁ জুবিন নহয়, আমাৰ কাৰণে তেওঁ এজন ঈশ্বৰ আছিলে। তেওঁ যিটো কাৰণে যি ঘটনা হ'ল, সেই ঘটনা আমাৰ ন্যায় লাগে। আমি হিমন্তক এটাই কথা কৈছোঁ যে অতি সোনকালে আমাক ন্যায় লাগে। তেওঁ আমাৰ ঈশ্বৰ,
ঈশ্বৰৰ মতে থাকিব। জয় জুবিন দা। জুবিনদাৰ এই কাৰ্যটো আমাৰ যিখিনি ল'ৰাই গোটপিত খাই মানে ৰাজহুৱা সভা দিছিলে দি পেলাই তাত বেছিকৈ মন্তব্য প্ৰকাশ কৰিলোঁ মই, কাৰণ জুবিন আমাৰ মাত্ৰ মঞ্চত কেতিয়াবা দেখোঁ, এনেই আমাৰ লগত কোনো সংস্ৰৱেই নাই। তথাপিও তেখেতৰ যিখিনি মানৱীয়তা আৰু যিখিনি তেখেতৰ শ্ৰদ্ধা মানুহৰ প্ৰতি, আৰু আমাৰ বংশৰে এজনী ভতিজা ছোৱালী অসুখতে তেখেতে 2 লাখ টকা দিছে। গতিকে তেখেতৰ হিয়াখন তেখেতৰ কলিজাটো কেনেকুৱা সেইটো আমি বুজি পালোঁ। সেইকাৰণে আমি তেখেতক যিমান দিন জীয়াই আমি সিমান দিনেই তেখেতৰ পালন কৰোঁ। ভকতীয়া গাঁৱৰ যুৱকসকলৰ দ্বাৰা আমি জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিছোঁ। ইয়াত কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰখা নাই, কিয়নো জুবিন দা আমাৰ মাজত সদায় আছিল আৰু সদায় থাকিব। আৰু জুবিন দা কিংবদন্তী এই মহান শিল্পীগৰাকী অতি সোনকালে যাতে ন্যায় পায় আমি তাৰে কামনা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে ন্যায়টো অতি সোনকালে আমাক দিয়ে। ইয়াৰ পৰা আমি এইটোৱে দাবী কৰিছোঁ। জয় জুবিন দা। আজি এটা বৰ বিশেষ দিন, আজি আমাৰ জুবিন দাৰ জন্মদিন। যদিও সুখৰ মাজতে এটা দুখ আছে, তেওঁ যিহেতু আমাৰ মাজত কায়িকভাৱে নাই, তাৰ বাবে আমি সকলোৱে শোক প্ৰকাশ কৰিছোঁ। আৰু তেওঁ অজান দেশত যাতে কুশলে থাকক, ভালে থাকক, ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ। জয় জুবিন দা। যিহেতু ইমান দিনে তেওঁৰ ন্যায়ৰ কাৰণে আমি যুঁজি আছোঁ, সকলোৱে যুঁজ বাগৰ কৰি আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা এই অনুষ্ঠানটোৰ জৰিয়তে এইটোৱে আহ্বান কৰিম যাতে তেওঁ সোনকালে ন্যায় পায়, ভালে থাকক। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।